মুৰাঝাৰৰ দৰে ভিতৰুৱা অঞ্চলত ইংৰাজী মাধ্যমৰ এখন উন্নত মানৰ বিদ্যালয়। Very good. Clap. এইখন স্কুলৰ শিক্ষাৰ মানদণ্ড চহৰৰ বহু স্কুলতকৈ উন্নত। হোম টিউচনৰ দৰে প্ৰতিজন শিক্ষাৰ্থীৰ প্ৰতি দিয়া হয় বিশেষ গুৰুত্ব। স্কুলখন হোজাই মৰ্কজ একাডেমীৰ এটি শাখা, নাম মৰ্কজ একাডেমী মুৰাঝাৰ। মুৰাঝাৰ থানাৰ ঠিক সন্মুখতে এই আটক ধুনীয়া স্কুলখন। ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ্থীক ভাল শিক্ষা দিয়াৰ উদ্দেশ্যে হোজাইৰ বিখ্যাত NGO মৰ্কজুল মা আৰিফে প্ৰতিষ্ঠা কৰিছে মৰ্কজ একাডেমী মুৰাঝাৰ। আপোনাৰ সন্তানক ভাল শিক্ষা দিয়াৰ লগতে লিডাৰশ্বিপ কোৱালিটি গঢ় দিয়াৰ প্ৰয়াস কৰে মৰ্কজ একাডেমী মুৰাঝাৰে। কণ কণ শিক্ষাৰ্থীক আনন্দৰ পৰিৱেশত শিকোৱাৰ কৌশল। Turn around. Roly poly, touch the ground. বৰ্তমান মৰ্কজ একাডেমী মুৰাঝাৰত আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া। আপুনিও ল'ব পাৰে এই সুযোগ। শুনক স্কুলখনৰ অধ্যক্ষ ফিৰোজ আহমেদৰ মন্তব্য। Assalamu alaikum. I am the academic head of Markaz Academy Murazar. We are a direct unit of Markaz Academy Huzai. The school is run by our NGO Markazul Marif. So Markaz Academy Murazar, the main motive of starting this school here is that actually আমি কি দেখিছোঁ, আমি আমাৰ ইয়াৰে এইখিনি অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে ইহঁতে যেতিয়া হুজাই মাৰ্কাজ একাডেমীত এডমিশ্যন লয় তো ইহঁতৰ সময়ৰ কাৰণে বহুত এটা অসুবিধা হয়। কাৰণ মৰ্ণিং ইহঁতে সুবাই মক্তব যিটো আমি পঢ়াওঁ মছজিদত সেইখিনি ইহঁতে নাপায়। তাৰপিছত স্কুলত পঢ়োৱাৰ পিছত স্কুল শেষ হোৱাৰ পিছত যেতিয়া ষ্টুডেণ্টটো ৰিটাৰ্ণ ঘৰলৈ আহোঁতে কেতিয়াবা, কাৰণ এতিয়া ঠাণ্ডাৰ ছিজন আহি আছে, মাগৰিবৰ সময়ৰ পিছ হৈ যায় কিছুমান ষ্টুডেণ্টৰ। চ' এই সময়খিনি যাতে ষ্টুডেণ্টৰ ৱেষ্ট নহয় সেইকাৰণে কি কৰিছে হুজাই মাৰ্কাজ একাডেমীয়ে ইহঁতৰ ডাইৰেক্ট এটা ইউনিট আমাৰ ইয়াতে মুৰাজাৰত ছেট আপ কৰিছে। এই স্কুলত আমি গোটেই ছিষ্টেম, গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কাৰিকুলাম আৰু মোড অফ এডুকেশ্যন আমি হুজাই মাৰ্কাজৰ ছিষ্টেমতে চলাই আছোঁ। আৰু যিসকলে মাৰ্কজুল মাৰিফক ভালকৈ চিনি পায়, আজমল ফাউণ্ডেশ্যনক ভালকৈ জানি, ইহঁতে জানে যে আমাৰ মাৰ্কজ আৰু আজমল ফাউণ্ডেশ্যনে এডুকেশ্যনৰ ফিল্ডত কিমানখিনি আগুৱাই গৈ আছে বা ইহঁতৰ কিমানখিনি চিৰিয়াছনেছ আছে ফিউচাৰ টু এডুকেশ্যনৰ বিষয়ে। চ' সেইখিনি মানুহে অভিয়াছলি আমাৰ স্কুলত ইহঁতৰ ছাত্ৰ ছাত্ৰী দি আছে। ইনশাল্লাহ আমি আশা কৰিছোঁ যে আপোনালোকে আমাৰ স্কুলখনত এডমিশ্যন দিয়ে আৰু এতিয়া আমাৰ নতুন ছেশ্যনটো 26 আৰু 27 কাৰণে এডমিশ্যন আৰম্ভ হৈ গৈছে। আমাৰ ইয়াতে ক্লাছ নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি ক্লাছ 7লৈকে ক্লাছেছ আছে আৰু ইনশাল্লাহ আপোনালোকৰ ছাপোৰ্টত আমি অহা বছৰলৈ ক্লাছ 8লৈকে আহিম, তাৰপিছত 9লৈকে ইনশাল্লাহ আমি ক্লাছ 12লৈকে এইখিনি এৰিয়াত স্কুলখন আমি কৰিম। চ' থেংক ইউ। হয়, যিসকল আহিব বিচাৰে, এডমিশ্যন ল'ব বিচাৰে, আপোনালোকৰ ডকুমেণ্ট লাগিব ছাত্ৰৰ বাৰ্থ চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড। যদি আপোনালোকে আধাৰ কাৰ্ড বনাইছে বা এপ্লাই কৰিছে তে সেই আধাৰ কাৰ্ডখন আমাক দিব, অথবা আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। লগতে দেউতাকৰ আধাৰ কাৰ্ড লাগিব আৰু মাকৰ আধাৰ কাৰ্ড লাগিব। লগতে ষ্টুডেণ্টৰ ফটোও দিব আমাক 4 কপি, মাৰ 4 কপি ফটো আৰু দেউতাকৰ 4 কপি ফটো দিব। চ' এইখিনি ডকুমেণ্ট আপোনাক দিলে আমাৰ ইয়াতে এডমিশ্যন আপুনি ল'ব পাৰিব।